কেনেকুৱা ধৰণৰ নাই একজেক্টলি চক কিছুমান এতিয়া মই ভাবোঁ যিবোৰ কিছুমান সৰু সৰু টাউনত যেনেকুৱা চিনেমা হলবোৰ আছিল মই ভাবোঁ চক ক'ৰবাত যদি চিনেমাৰ টিকেটটো ক'ৰবাত ফিক্স আছিল বোলে ক'ৰবাত বোলে 200তে বিকি আছিল চ' সেইটো 250 বা 300 হ'ব নালাগে ৰেটটো আছে এতিয়া চক চব মানুহে আজি চব বস্তু চবৰ কাৰণে কেতিয়াও একে হ'ব নোৱাৰে আমি চবৰ কাৰণে চাব লাগিব কাৰণ জুবিনৰ অনুৰাগী বা চিনেমা এখন চোৱা ক্ৰাউডটো অকল এটা ক্লাছৰ মানুহে নাচায়তো একদম মানে কৈছোঁ নহয় তলৰ ওপৰৰ মাজৰ একো দেজ ন' ক্লাছ ডিফাৰেঞ্চ চ' মই ভাবোঁ অলপ সেইটো তেওঁলোকে চাব লাগে মই যিকেইখন আমাৰ PVR ডাঙৰ আইনেক্স কথা নকওঁ কিন্তু বাকী হলখিনিও যেন সেই চান্সটো নলয় যে ক'ৰবাত যদি 250 টকা বা 300 টকা টিকেট এটা কৰিছে যে আমিও আমাৰ হলৰ টিকেটটো কাৰণ চলিবই যিহেতু 300 কৰি দিওঁ মই সেইটো বেয়া কথা সেইটো কৰিব নালাগে আৰু মই ভাবোঁ ডেফিনেটলি হলৰ যিখিনি মালিকেই হওক বা তেওঁলোকৰ মেনেজমেণ্টক ডেফিনেটলি এইটো চাব আৰু মোৰ পিনৰ পৰা এইটো এটা ৰিকুৱেষ্ট প্লিজ এটা এনেকুৱাকৈ ৰাখক যেন এভৰিবডি আহি পেলাই চবেই যেন চিনেমাখন টিকেটটো কাটি পেলাই মানে কাৰো যেন গাত বুজ কাৰণ চাওক এজন মানুহে এটা চিনেমা নাচায় এখন নাচায়তো তাৰমানে এটা ঘৰত 5জন বা 6জন মানুহ একেলগে উঠি আহিব তো 6জন মানুহ উঠি আহিলে 300 টকা টিকেট এটা ডেফিনেটলি এইটো বহুত টকা আছে বহুত টকা চ' মই ভাবোঁ অলপ যদি তাতে ডিছকাউণ্টটো ভাবে মই চিটি মেট্ৰ' আমাৰ গুৱাহাটী চিটিৰ কথা নকওঁ চিটিৰ মানুহখিনি যোনে অনলাইন টিকেট কাটিব তেওঁলোকে অনলাইনে কাটি আহিব মই চব বাকী দূৰৰ পৰা মানুহ আহিব বা আমাৰ গুৱাহাটীৰ বাহিৰত যিবোৰ হল আছে মই ভাবোঁ যদি পাৰে তেওঁলোকে প্লিজ আৰু মই ভাবোঁ তেওঁলোকে ৰেটটো বঢ়াই নিদিব আপোনালোকৰ যদি টিকেটটো 100 টকাই আছিল প্লিজ সেইটো 100 টকাতে ৰাখক সেইটো 150 200 কৰিব নালাগে চবেই চাওক চিনেমাখন চবেই ভাল পাওক